হেল্ল' গাইজ, মই আজি গৈ আছোঁ পথাৰলৈকে। পথাৰত বৰ্তমান সময়ত ধান ৰোৱনি চলি আছে। আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ'টো চাব, ভাল পালে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। চাই থাকক, কোদালখন ল'লোঁ, আলি দিব লাগিব। এইখন কোদাল, আলি দিব লাগিব, কঠীয়া তুলিব লাগিব, লগতে ৰোৱনি আছে, ধান ৰুব লাগিব। আশা কৰোঁ আপোনালোকে চাই থাকিব। মই এতিয়া পথাৰলৈ গৈ আছোঁ। ঠিক আছে, টাটা। পানী গোটেই পানী টাটা। নদী পাৰ হৈ আছোঁ এতিয়া, পথাৰলৈ গৈ আছোঁ। নদী পাৰ হৈ চাওক পানী। কঠীয়া আমি উঠালোঁ, কঠীয়া উঠাই আছোঁ। কঠীয়া ভালেই হৈছে, অলপ মাটি আহিছে আৰু এতিয়া পানী উঠাই দিয়া হৈছে। পানী উঠাই কেনে কঠীয়া উঠোৱা হয়। চাই থাকক, এয়া আমাৰ ভাইটি, এইটো ভাইটিয়ে কঠীয়া উঠাই আছে। চাওক কিমান ধুনীয়াকৈ। তেনেকুৱা আৰু আছে আমাৰ লগ আছে কেইজনমান। এয়া চাওক, পথাৰৰ লগ ভাগৰি গৈছে। এই চাওক, মাটিবিলাক বৰা দি থৈছে ইমান ধুনীয়াকৈ। পানী যাব পৰা নাই, আহি আছোঁ। কত সৰু আছে ন, সেইকাৰণে দেখাব নহয়। এয়া চাওক, আলিটো চাওক, চবৰ আলি ইমান ধুনীয়াকৈ আলি দিব লাগে। এনেকৈ মুচি আলি, মাটিবিলাক এনেকৈ দিব লাগে। আলি এনেকৈ আকৌ কোদাল লৈ ধুনীয়াকৈ দিব লাগে আলি। চাই থাকক, এইটো চাওক, পথাৰৰ মাজৰ এটা বৰ ধুনীয়া সৰু, আমি দং বুলি কওঁ। এইটোৰে পানী আহে। ইয়াত নিশ্চয় মাছো আছে কিজানি, মাছ থাকিব পাৰে। মাছ আছে নেকি? মাছ থাকিব পাৰে। পানী আহে, চাই থাকিব। ধান প্ৰায় সজা লাগিছে, চাওকচোন। এসপ্তাহমানৰ ভিতৰত ধুনীয়াকৈ আমি সজা লগাব লাগিব। ভাল হৈছে আৰু ধন্যবাদ। চাওক কঠীয়া, হ'ব আৰু টাইম হৈছে ৰুব ৰোৱাৰ কাৰণে। কঠীয়া নিশ্চয় 2 দিনৰ ভিতৰতে ইয়াতো ধান ৰুব। কঠীয়াবিলাক পানীৰ মাজত, এই আলিৰ মাজত এনেকুৱাকৈ চেপা পতা হয়। এনেকুৱাকৈ দি কেনে খোপাটো খুলি দিব লাগে। এনেকৈ খোপাটো খুলি দিয়ে, তাৰপিছত ওপৰত মাটি দিব লাগে। চাই থাকক, ইয়াতে বহুত মাছ পোৱা যায়, লোকেল মাছ। চাই থাকিব, এইপিনি মাছ সোমাব, এইপিনি ওলাই যাব নোৱাৰে আৰু গোটেই চেপা হয়। চাই থাকক, এই আমাৰ গামবুঢ়া আমি এই পথাৰৰ পৰা আহি একদম পানী খাব সোমাইছোঁ আৰু। এয়া চাওক, ইহঁতে গছৰ তলত বহি চাওক না, ইমান ধুনীয়া ধুনীয়া গছ। এই চাওক, এই ৰবৰ টেঙা
তলতে বহি আছে ঠাণ্ডাত ন টা 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 টা